নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰথমটো খবৰ হুজাইৰ মুৰাজাৰৰ এক চাঞ্চল্যকৰ ডকাইতি কাৰ্যতাত সংঘটিত হৈছে কপাহবাৰীত আগৰৰ ব্যৱসায়িক গুলীচালনা কৰি লুটিলে 20 লাখ টকা তিনিখন বাইকত আহিছিল মাৰণাস্ত্ৰসহ 6 জনীয়া ডকাইতৰ এটা দল পুৱা সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি এখন উইংগাৰ গাড়ীৰে উজনি অসমলৈ গৈ আছিল আগৰৰ ব্যৱসায়ীৰ দলটো টকা লুট কৰিবলৈ যাওঁতে ব্যৱসায়ী আৰু ডকাইতৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় উপস্থিত ৰাইজে আটক কৰে দুই ডকাইতক গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় আন 4টা ডকাইত ৰাইজৰ প্ৰহাৰত ধৰাশায়ী হয় দুটা ডকাইত মুৰাজাৰ আৰক্ষীয়ে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ডকাইত দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে পিস্তলসহ এটা বন্দুক এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে কিন্তু যিখিনি খবৰ আমাৰ সতীৰ্থ সাংবাদিকে জানিবলৈ দিছে সেই খবৰ অনুসৰি এয়া হ'ল এক পূৰ্ব পৰিকল্পিত ডকাইতি কাৰ্য কাৰণ আগৰৰ ব্যৱসায়ীৰ দলটো প্ৰত্যেক দিনাই এই একে সময়তে একেখন বাহনতে উজনি অসমলৈ যাত্ৰা কৰে ব্যৱসায়িক কাম কাজৰ বাবে আৰু সেই কথা ডকাইতে হয়তো গম পাইছিল সেয়েহে পূৰ্ব পৰিকল্পনা অনুসৰি সকলো জানি বুজি ডকাইতি কাৰ্য সংঘটিত কৰিছিল এই ডকাইতৰ দলটোৱে যিকি নহওক দুটা ডকাইতক কৰায়ত্ব কৰা হৈছে আৰু বাকি আনকেইটা ডকাইত পলায়ন কৰিবলৈ সক্ষম হৈছে এই দুটা ডকাইতক ভালদৰে জেৰা চলালে সঠিক তথ্য উদ্ঘাটন হ'ব ইয়াৰ আঁৰত প্ৰকৃততে আন কোন জড়িত হৈ আছে সেইখিনি স্পষ্ট হ'ব কিন্তু ইতিমধ্যে আন দুটা ডকাইতৰ অৱস্থা অতি মুমূৰ্ষ অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰা হৈছে কাৰণ ৰাইজে লপাথপা দিলে প্ৰহাৰ কৰিলে আৰু এটা পিস্তল এটা বন্দুক এই ডকাইতৰ পৰা উদ্ধাৰ কৰা হৈছে শেহতীয়া আপডেট জনাব আমাৰ সতীৰ্থ আব্দুল হাকিমে আব্দুল এক পূৰ্ব পৰিকল্পিত ডকাইতি কাৰ্য সেই কথা ইতিমধ্যে আমি অনুমান কৰিব পাৰিছোঁ আৰক্ষীয়ে বৰ্তমান যি দুটা ডকাইতক কৰায়ত্ব কৰা হৈছে সেই দুটা ডকাইতৰ অৱস্থা সংকটজনক বুলিও আমি গম পাইছোঁ কাৰণ লপাথপা দিয়া হৈছে বেয়াকৈ প্ৰহাৰ কৰা হৈছে চিকিৎসা প্ৰদান সঠিকভাৱে কৰাৰ পাছত হয়তো জেৰা চলাব আৰক্ষীয়ে দুটা ডকাইতৰ ওপৰত হয় প্ৰাঞ্জল দুটা ডকাইতক কৰায়ত্ব কৰিছে আৰক্ষী আৰু বিশেষকৈ ক'ব লাগিব যি দুটা ডকাইতক আৰক্ষীয়ে কৰায়ত্ব কৰিছে বড়ো উপাধি বুলি জানিব পৰা গৈছে এজনৰ পৰা জাতীয় বীৰ বিৰছা মুণ্ডা 145 সংখ্যক জন্মজয়ন্তী উদযাপনৰ এটা ৰিচিভ পোৱা গৈছে আলিমা বড়ো বুলি জানিব পৰা গৈছে আৰু 100 টকাৰ বৰঙণি দিছিলে তেখেতৰ পকেটৰ পৰা পোৱা গৈছে হয়তো সন্দেহ কৰিছে বড়ো সম্প্ৰদায়ৰ হ'ব হয়তো আদিবাসী সম্প্ৰদায়ৰ এটা অনুষ্ঠানত বৰঙণি দিছিলে আহিয়া বড়ো হয়তো সন্দেহ কৰিছে নাম এতিয়ালৈকে হেৰি কৰিব পৰা নাই যদিও বড়ো উপাধি বুলি সন্দেহ কৰিছে আৰক্ষী আৰু তথ্য সংগ্ৰহ কৰিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিছু তথ্য পাতি আৰক্ষীয়ে সংগ্ৰহ কৰিছে কেৱল প্ৰায় 6টাকৈ আৰক্ষীয়ে উদ্ধাৰ কৰিছে পৰা আৰু বড়ো উপাধি বুলি সন্দেহ কৰিছে হয়তো যি 4জন পলায়ন কৰিছে কাৰ্বি আংলং অভিমুখে পলায়ন কৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে আৰু এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰিছে পূৰ্ব পৰিকল্পিত হোৱাৰ এটা সম্ভাৱনা ৰাইজে অভিযোগ কৰিছে যিহেতুকে প্ৰতিদিনে এই গাড়ীটো আগৰৰ ব্যৱসায়ীসকলে এই গাড়ীৰে উজনি অসমলৈ যায় আগৰ আনিবলৈ আৰু প্ৰতিদিনে ৰিটাৰ্ণ আহে সন্ধিয়াৰ ভাগত হয়তো টকা লৈ যায় আকৌ আগৰৰ সামগ্ৰী লৈ আহে হয়তো কোনোবা লিংকমেন থাকিব লাগিব বা এই আগৰৰ ব্যৱসায়ীসকলৰ সৈতেও আগৰৰ ব্যৱসায়ীসকলৰ মোবাইল হয়তো কল ৰেকৰ্ড পৰীক্ষা কৰিলেও হয়তো কিছু তথ্য আৰক্ষীয়ে সংগ্ৰহ কৰিব পাৰি বুলি একাংশ সচেতন লোকে আমাক জানিবলৈ দিছে প্ৰাঞ্জল 20 লাখ টকা লুট কৰি লৈ গৈছে সেই 20 লাখ টকা উদ্ধাৰ কৰিবলৈ হয়তো সক্ষম হোৱা নাই আৰক্ষীয়ে নহয় ইতিমধ্যে এই 20 লাখ টকাৰ সন্ধান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও টকা লৈ 4জন যি 4জন দুদৰ্শ ডকাইত হয়তো উগ্ৰপন্থী সন্দেহ কৰিছে একাংশ ৰাইজে হয়তো উগ্ৰপন্থী হ'ব পাৰে কোনোবা সংগঠনৰ এই টকাসমূহ লৈ উদা হৈছে কিন্তু পিছত থকা পালচাৰ বাইকত থকা এই দুদৰ্শ ডকাইত আৰু স্থানীয় ৰাইজ আৰু ব্যৱসায়ীৰ হাতত কৰায়ত্ব হ'বলৈ সক্ষম হৈছিল প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ আব্দুল এইখিনি তথ্যৰ বাবে হয়তো সন্ত্ৰাসবাদীৰ দলো হ'ব পাৰে সেই সন্দেহও প্ৰকাশ কৰা হৈছে কিন্তু ইতিমধ্যে 20 লাখ টকা লৈ আন 4টা ডকাইত তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে দুটা ডকাইতক লপাথপা দিছে আৰু মুমূৰ্ষৰ অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে বৰ্তমান চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আন দুটা ডকাইতৰ ওপৰত তাৰ পাছতেই হয়তো তেওঁলোকক জেৰা চলোৱা হ'ব আৰু সেই জেৰা কালত সঠিক তথ্য উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে